নমস্কাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনালৈ আপোনাক স্বাগতম অসম চৰকাৰে এক অনলাইন পোৰ্টেলৰ জৰিয়তে এই যোজনা অসম চৰকাৰৰ সকলো চাকৰিয়াল আৰু পেঞ্চনাৰৰ বাবে মেডিকেল ৰিইম্বাৰ্সমেন্ট আগবঢ়াইছে এই যোজনাৰ অধীনত উপলব্ধ সেৱাসমূহ গ্ৰহণ কৰিবলৈ যিকোনো এটা ইন্টাৰনেট ব্ৰাউজাৰত গৈ টাইপ কৰক mmlsay.assam.gov.in পোৰ্টেল স্ক্ৰিনত আপোনাৰ খুফালে বেনিফিচিয়াৰী লগইন অথবা ৰেজিষ্ট্ৰেচন দেখিবলৈ পাব তাত ক্লিক কৰাৰ পিছত দেখা ড্ৰপ ডাউন মেনুত এমপ্লয়ী বা পেনশনাৰ সিলেক্ট কৰক পেনশনাৰ সিলেক্ট কৰাৰ পিছত ড্ৰপ ডাউন মেনুত দুটা অপচন থাকিব পিপিও অথবা পেন পিপিও অথবা পেন সিলেক্ট কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব য'ত আপোনাৰ ওটিপি অৰ্থাৎ ওৱান টাইম পাছৱৰ্ড আহিব OTP দিয়াৰ লগে লগে proceed বটনত ক্লিক কৰক proceedত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইল আৰু মেম্বাৰ আইডি দেখিবলৈ পাব তাৰ পিছত পেঞ্চনাৰ সকলে তথ্যসমূহ সংশ্লিষ্ট তথ্যৰ লগত আপলোড কৰিব লাগিব যদিহে আপুনি অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী হয় তেনেহলে আপুনি ড্ৰপ ডাউন মেনুত এমপ্লয়ীত ক্লিক কৰক আপোনাৰ বাবে তিনিটা অপচন থাকিব পেন পিপেন অথবা জিপিএফৰ যিকোনো এটা নম্বৰ অন্তৰ্ভুক্ত কৰিলে পেন আৰু মোবাইল নম্বৰটো অন্তৰ্ভুক্ত কৰি প্ৰসিড বটনত ক্লিক কৰক ওটিপি দিয়াৰ লগে লগে আপুনি পুনৰ প্ৰসিড বটনত ক্লিক কৰক য'ত আপুনি আপোনাৰ নাম আৰু মেম্বাৰ আইডি জেনেৰেট হোৱা দেখা পাব কাষতে আপোনাৰ প্ৰফাইলৰ ষ্টেটাছটো দেখা পাব কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ সুবিধাৰ্থে বেনিফিচিয়াৰী ডিটেইলছত এটা ইমেইল আইডি আৰু এটা টোল ফ্ৰী নম্বৰ দিয়া আছে য'ত আপোনালোকে এই বিষয়ত পোৱা অসুবিধাসমূহ দূৰ কৰিব পাৰিব প্ৰফাইল স্ক্ৰিনত আধাৰ ভেলিডেশ্যন অপচনত গৈ আপোনাৰ আধাৰ নম্বৰ টাইপ কৰি ওটিপি বটনত ক্লিক কৰক ইয়াৰ পিছত আপোনাৰ আধাৰৰ সৈতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা ওটিপি যাব আৰু সেই ওটিপি অন্তৰ্ভুক্ত কৰি ভেলিডেট আধাৰত ক্লিক কৰক লগে লগে আপোনাৰ আধাৰ কাৰ্ড ভেলিডেট হৈ যাব আৰু আপুনি স্ক্ৰিনত দেখা পাব KYC কমপ্লিটেড সাকসেসফুলি যদিহে আপোনাৰ আধাৰ কাৰ্ড ভেলিডেশ্যনত ভুল হয় তেনেহলে আপুনি ৰিভেলিডেট অপচনত গৈ আপোনাৰ সংশ্লিষ্ট আধাৰ কাৰ্ড আপলোড কৰিব পাৰিব আধাৰ ভেলিডেশ্যন সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ বেনিফিচিয়াৰী ডিটেইলছত ঠিকনা আৰু ইমেইল আইডি যদিহে প্ৰয়োজনীয় আপডেট কৰিব পাৰিব ইয়াৰ পিছত আপুনি ফ্যামিলি অথবা ডিপেন্ডেন্টৰ তথ্যসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব ডিপেন্ডেন্ট অন্তৰ্ভুক্ত কৰিবলৈ এড ডিপেন্ডেন্ট ক্লিক কৰক ফ্যামিলি অথবা ডিপেন্ডেন্ট এড কৰাৰ পিছত এড নমিনি বা চুজ নমিনি ক্লিক কৰি আপোনাৰ নমিনি সিলেক্ট কৰি সংশ্লিষ্ট তথ্যসমূহ পোৰ্টেলত আপডেট কৰক নমিনি পৰিৱৰ্তনৰ ক্ষেত্ৰত আপুনি চেঞ্জ নমিনি বা ডিলিট নমিনি অপচন সিলেক্ট কৰিব পাৰে সকলো যাৱতীয় তথ্য পোৰ্টেলত আপডেট কৰাৰ পিছত ডিক্লেৰেশ্যন ফৰ্মত থকা চেক বক্স দুটা সিলেক্ট কৰি কনফাৰ্ম বটনত ক্লিক কৰক আৰু তাৰ পিছত ডিক্লেৰেশ্যন এগ্ৰিড বুলি এটা ষ্টেটাছ দেখা পাব মন কৰিব যাতে আপুনি যাৱতীয় তথ্যসমূহ সঠিক ৰূপত আপলোড কৰিছে ডিক্লেৰেশ্যন এগ্ৰিড হোৱাৰ পিছত সাবমিট ফৰ এপ্ৰুভেলত ক্লিক কৰক আৰু তাৰ লগে লগে আপোনাৰ পঞ্জীয়ন সংশ্লিষ্ট DDOলৈ প্ৰেৰণ কৰা হ'ব